So, hello everyone. Welcome back to my channel. Myself Mridusmita Choudhury, Department of Philosophy. তোমালোকৰ যেহেতু অনলাইন মোডত ক্লাছ হৈ আছে গতিকে অনলাইন মোডত HS ফাৰ্ষ্ট ইয়াৰৰ এইটো মোৰ প্ৰথম ক্লাছ আৰু মই তোমালোকক যেটো লজিকৰ যিখন কিতাপ তাৰ মই প্ৰথম যেটো ইউনিট হেতু হৈছে তৰ্ক বিজ্ঞান বা লজিক হেতু ইউনিট পঢ়াম আৰু সেই ইউনিটটোৰ ভিতৰত কিছুমান আমাৰ সাব টপিক আছে গতিকে সেই সাব টপিকবোৰ যেনে সংজ্ঞা বা প্ৰকৃতি ডেফিনেশ্যন নেচাৰ স্কোপ এণ্ড ইউটিলিটি ট্ৰেডিশ্যনেল এণ্ড মডাৰ্ণ লজিক এইবিলাক আমাৰ হেতু ইউনিটত সোমাই আছে গতিকে আজি আমি লজিকৰ যেটো নেচাৰ বা লজিকৰ যেটো ডেফিনেশ্যন সেই বিষয়ে আমি আজি আলোচনা কৰিম গতিকে প্ৰথমতে আমি জানিব লাগিব লজিক কি বস্তু বা হোৱাট ইজ লজিক বা তৰ্ক বিজ্ঞান কি আমি জানো যে মানুহক আমি বুদ্ধিবৃত্তি সম্পন্ন জীৱ বুলি ক'ব পাৰো যে man is a rational animal and the man is a kind of animal like all other animal অৰ্থাৎ আমি কি কওঁ যে আন সকলো জীৱৰ দৰে মানুহো হৈছে এক প্ৰকাৰৰ জীৱ গতিকে মানুহৰ আমাৰ কি আছে চিন্তাধাৰা কৰাৰ ক্ষমতাটো বহুত বেছি গতিকে ইয়াতে কোৱা হৈছে যে যেটো হিউম্যান যেটো থিংকিং সেই থিংকিংটো কেতিয়াবা কি হয় শুদ্ধ হ'বও পাৰে বা শুদ্ধ নহ'বও পাৰে গতিকে হিউম্যান থিংকিংটো শুদ্ধ হোৱা বা নোহোৱাৰ কাৰণে তৰ্ক বিজ্ঞানত কিছুমান বিধি বা বিধানৰ প্ৰণয়ন কৰা দেখা যায় বা কিছুমান বিধি বিধানৰ কথা লিখা আছে আৰু সেই বিধি বিধানৰ ওপৰত নিৰ্ভৰ কৰিয়েই মানুহৰ চিন্তাটো শুদ্ধ হৈছে নে নাই বা শুদ্ধ হোৱাৰ পথত আছে নে নাই সেই বিষয়ে আমি ইয়াত আলোচনা কৰিব পাৰো সো the ideal of truth can be attained by such valid knowledge অৰ্থাৎ আমি যথাৰ্থ জ্ঞানৰ মাধ্যমেৰে কিছুমান সত্যত উপলব্ধি কৰিব পাৰো আৰু এই সত্য উপলব্ধিয়েই হ'ল মানুহৰ জ্ঞানৰ অন্বেষণৰ চৰম লক্ষ্য বা চৰম উদ্দেশ্য গতিকে মানুহৰ যেটো চিন্তাধাৰা সেই চিন্তাধাৰাটোক আমি কেনেকৈ যথাৰ্থ জ্ঞানৰ মাধ্যমেৰে সত্যত উপলব্ধি কৰিব পাৰিম সেই বিষয়ে আমাক তৰ্ক বিজ্ঞানে জ্ঞান দিয়ে নেক্সট আছে আমাৰ লজিক কাক বোলে বা তৰ্ক বিজ্ঞান কি গতিকে the word logic is derived from the Greek word logiki আৰু এই logiki is the adjective of the noun logos so the Greek word logos means thought or word as the expression of thought অৰ্থাৎ আমি ক'ব পাৰো যে তৰ্ক বিজ্ঞানক ইংৰাজী প্ৰতিশব্দ লজিক আৰু এই লজিক শব্দটো গ্ৰীক শব্দ লজিকিৰ পৰা আহিছে আৰু লজিকি হল লগজৰ বিশেষ্যৰ বিশেষণ আৰু এই লগজ যেটো গ্ৰীক শব্দ এই লগজ গ্ৰীক শব্দটোৰ অৰ্থ হৈছে চিন্তা বা চিন্তাৰ প্ৰকাশ আৰু গতিকে আমাৰ যেটো বুৎপত্তিগত অৰ্থ বা ইটিমোলজিক্যাল মিনিং অর ডেফিনেশন অফ লজিক ইজ the science of thought as expressed in language অৰ্থাৎ যেটো আমাৰ তৰ্ক বিজ্ঞানৰ মূল সংজ্ঞা সেই সংজ্ঞাটো মতে হ'ল তৰ্ক বিজ্ঞান হৈছে ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান অৰ্থাৎ তৰ্ক বিজ্ঞানক আমি ভাষাৰ মাধ্যমেৰে প্ৰকাশ কৰিব পাৰো ইয়াত কোৱা হৈছে যে চিন্তা শব্দটো অতি ব্যাপক অৰ্থত ব্যৱহাৰ হোৱা দেখা যায় অৰ্থাৎ the word thought is highly ambiguous অৰ্থাৎ আমাৰ যেটো চিন্তা সেই চিন্তা শব্দটো তৰ্ক বিজ্ঞানত বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয় চিন্তা শব্দটো বা চিন্তা বুলিলে আমি সাধাৰণতে প্ৰত্যক্ষ বা কল্পনা বা ধাৰণা অনুমান যুক্তি পদ্ধতি ইত্যাদিৰ কথা বুজাব পাৰো বা চিন্তা শব্দটোৱে আমাৰ পাৰসেপশন ইমাজিনেশন মেমৰি জেনাৰেল আইডিয়াছ ৰিজনিং আদি সকলোৰে লগত জড়িত বা আদি সকলোকে বুজায় গতিকে এই ক্ষেত্ৰত দেখা যায় যে চিন্তা শব্দটোৰ জৰিয়তে তৰ্ক বিজ্ঞানত বিভিন্ন ধৰণৰ বস্তু বুজোৱা হয় ঠিক তেনেদৰে তৰ্ক বিজ্ঞানত যেহেতু চিন্তা শব্দটো ব্যৱহাৰ কৰা হৈছে কিন্তু ইয়াত চিন্তা শব্দটো ব্যৱহাৰ নকৰি আমি স্পষ্টতাৰ কাৰণে আন এটা শব্দ ব্যৱহাৰ কৰিব পাৰো গতিকে এই আন শব্দটো হৈছে অনুমান যাক আমি ৰিজনিং আৰু ইনফাৰেন্স বুলিও ক'ব পাৰো গতিকে তৰ্ক বিজ্ঞানত চিন্তাৰ লগতে অনুমানৰো ব্যাপক সঁহাৰি আছে
গতিকে ইয়াত কোৱা হৈছে যে তৰ্ক বিজ্ঞানক সাধাৰণতে আমি অনুমানৰ বিজ্ঞান বুলিও ক'ব পাৰোঁ। গতিকে অনুমাননো কি বা বিজ্ঞান কাক বোলে? হোৱাট ইজ সায়েন্স? সায়েন্স হ'ল যে সায়েন্স ইজ এ systematic body of knowledge relating to a particular department of nature. For example, physics, botany, etc. অৰ্থাৎ প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে যিটো আমাৰ সুসংবদ্ধ যুক্তিপূৰ্ণ তাৰে পিছত যথাৰ্থ বা প্ৰামাণিক জ্ঞান দিয়াৰ চেষ্টা কৰা হয় তাক আমি কি বুলি ক'ব পাৰোঁ? তাক আমি বিজ্ঞান বুলি ক'ব পাৰোঁ। গতিকে বিজ্ঞানৰ কিছুমান উদাহৰণ হৈছে উদ্ভিদ বিজ্ঞান, পদাৰ্থ বিজ্ঞান, এক্সেট্ৰা বা ইত্যাদি। গতিকে যিটো আমাৰ সমগ্ৰ যিটো প্ৰকৃতিৰ বিভিন্ন বিভাগত যিটো আমাৰ সমগ্ৰ প্ৰকৃতি তাক আমি বিভিন্ন বিভাগত বিভক্ত কৰা দেখা যায় বা বিভিন্ন বিভাগত আমি বিভক্ত কৰোঁ। ঠিক তেনেদৰে বিজ্ঞানো ইয়াৰ কোনো এটা নিৰ্দিষ্ট বিভাগৰ জ্ঞান। গতিকে যিটো আমাৰ বিজ্ঞান আছে সেই বিজ্ঞানটোকো আমি এটা ডিপাৰ্টমেণ্টৰ বা বিভাগৰ এটা জ্ঞান হিচাপেহে ধৰিব পাৰোঁ। গতিকে নেক্সট আছে আমাৰ যে ৰিজনিং কি বা অনুমান কাক বোলে? যি মানসিক প্ৰক্ৰিয়াৰ জৰিয়তে জ্ঞাত সত্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত নতুন সত্যত উপনীত হোৱা যায় তাক আমি অনুমান বুলি ক'ব পাৰোঁ। অৰ্থাৎ ৰিজনিং ইজ এ মেণ্টেল প্ৰচেছ অফ পাছিং ফ্ৰম সামথিং ন'ন টু সামথিং আননোন। Reasoning when expressed in language is called argument. অৰ্থাৎ অনুমানক যিহেতু ভাষাৰ জৰিয়তে আমি প্ৰকাশ কৰিম, ইয়াত অনুমানক ভাষাৰ জৰিয়তে প্ৰকাশ কৰাৰ ক্ষেত্ৰত আমি যুক্তি বা তৰ্কৰ সহায় ল'বলগীয়া হয়। গতিকে কোৱা হৈছে যে অনুমানক ভাষাৰ জৰিয়তে প্ৰকাশ কৰিলে তাক আমি যুক্তি বা তৰ্ক বুলিও ক'ব পাৰোঁ। নেক্সট যে অনুমানক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথমটো হৈছে আগমন অনুমান আৰু নেক্সটটো হৈছে নিগমন অনুমান। অৰ্থাৎ ইট ইজ ডিভাইডেড ইনটু টু টাইপছ, ওৱান ইজ ডিডাক্টিভ এণ্ড আনাডাৰ ইজ ইনডাক্টিভ। নেক্সট আমি আলোচনা কৰিম যে তৰ্ক বিজ্ঞানৰ কিছুমান প্ৰকৃতি বা নেচাৰ অফ লজিক। তো প্ৰথম যিটো আমাৰ প্ৰকৃতি আছে সেই প্ৰকৃতিটো হ'ল যে তৰ্ক বিজ্ঞান পৰোক্ষ জ্ঞানৰ লগত জড়িত, প্ৰত্যক্ষ জ্ঞানৰ লগত ই জড়িত নহয়। অৰ্থাৎ লজিক ইজ কনচাৰ্ন উইথ মিডিয়েট নলেজ, নট উইথ ইমিডিয়েট নলেজ। নেক্সট যিটো আমাৰ প্ৰকৃতি আছে বা নেচাৰ আছে সেইটো হ'ল লজিক ইজ কনচাৰ্ন উইথ বোথ ফৰ্মেল ট্ৰুথ এণ্ড মেটেৰিয়েল ট্ৰুথ। অৰ্থাৎ তৰ্ক বিজ্ঞান আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা উভয় সত্যতাৰ লগতেই জড়িত। যিটো থাৰ্ড আমাৰ নেচাৰ আছে সেইটো হৈছে লজিক ইজ বোথ চায়েন্স এণ্ড আৰ্টছ। অৰ্থাৎ তৰ্ক বিজ্ঞান আৰু কলা উভয়েই। গতিকে এই তিনিটা হ'ল তৰ্ক বিজ্ঞানৰ মূল নেচাৰ। গতিকে নেক্সট ক্লাছত আমি এই তিনিটাৰ বিষয়ে ডেছক্ৰিপটিভভাৱে আলোচনা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।